গাইজ মই এতিয়া গৈ আছোঁ ওপৰত মানে 2 নম্বৰ গেটত য'ত অফ ৰোডিঙৰ মানে ট্ৰেকটো আছে। তো সিহঁতে অফ ৰোডিং গোটেই টোটেলি ট্ৰেক নকৰিব, অলপ জেগাই কৰিব, 3টামান গেম খেলিব। তো কি গেম খেলায়, কেনেকৈ খেলায়, ক'ত কি হয়, অফ ৰোডিঙৰ বস্তুটো জানেই কেনেকুৱা হয়। তো বস্তুখিনি চাবলৈ হ'লে ভিডিঅ'টো চাই থাকিব লাগিব। তো ভিডিঅ'টো বঢ়িয়াকৈ বহি লওক, আৰামছে বহি ভিডিঅ'টো চাই থাকক। তো নেক্সট ভিডিঅ'ৰ কথা কৈছিলোঁ। নেক্সট ভিডিঅ' মই পাহাৰৰ পৰা আৰম্ভ কৰিছোঁ। এই বাইকবিলাক তাতে আছে, চাওক এই বাইকবিলাক তাতে আছে, সিহঁতৰ মানে নাম চাম এইবিলাক এণ্ট্ৰি কৰি আছে। তো সিহঁতৰ মানে গোটেইখিনি কৰাৰ পিছত খেলটো ক'ত কি হয় সেইটো দেখাই আছোঁ। এইখিনি মানে আমাৰ পিকনিক স্পটৰ হয়, পিকনিক স্পটৰ জেগাখিনি হয়, তাতে সিহঁতে কৰিছে। 5 बंदे और वो वहाँ तक ना लेन बना देते हैं विनर वहीं से ही सिलेक्ट होगा जो तीनों में ही पार्टिसिपेट करेगा। तीनों में? हाँ, दोनों में करने से भी नहीं होगा। अब 2 में भी जीतोगे फिर भी नहीं होगा। तो 2 में अगर टॉप जीता हाँ। तभी भी नहीं होगा। 3 में जितना ही पड़ेगा। 3 तो रेस में पार्टिसिपेट करना ही पड़ेगा। तीनों कैटेगरी में पार्टिसिपेट करना पड़ेगा। हाँ। एक में हार गया, बाकी 2 में सबसे ज्यादा पॉइंट है, तभी भी चांस है। लेकिन पार्टिसिपेट नहीं किया है कोई एक में, करेगा करना पड़ेगा। पहला इजी से शुरू करते हैं, सबको पता है, स्लो रेस से। ठीक है, जो सबसे पहले आएगा आउट, वो सबसे पहले आउट, जो लास्ट में आएगा वो। हाँ, स्लो रेस में स्टार्ट बोलने के बाद कोई पैर नीचे नहीं रखेगा। 5-5 का डिवाइड करके मतलब। हाँ, 5-5 में जाएगा। इफाले आही इफाले उठी ना कोई राउंड सर्कल बनाई दिसे, राउंड आही इफाले नामी যাব। सबतকৈ স্লো এইটো ডাকটো দিয়া আছে, ইয়ালৈকে আহি পাব। কোনে सबतকৈ স্লোকৈ আহি পায়। सबतকৈ স্লো মানে ভৰি পেলাব নোৱাৰে, ভৰি পেলালে ডিছমিছ। এইটো গৈছে, এটা ডিছমিছ হৈ গৈছে, ডিছকুৱালিফাই। এইটো মাজৰটো ডিছকুৱালিফাই। তাৰে চিনটোৰ পৰা এফালে এটা বগা চিন আছে, এই বগা চিনটোলৈকে যোনে শ্ল'কৈ মানে আহি পায়, যাৰ আহোঁতে দেৰি হয় শ্ল'কৈ, সি উইনাৰ হ'ব মানে এইটো গেমটোত। আৰু এইজন যে আহিলে আগত এইজনে গমেই পোৱা নাছিলে গেমটো কি হয়। পিছত তেখেতে কৈ আছে, তেখেতক চান্স দিয়া হৈছে বাৰু, পিছত তেখেতে গমেই পোৱা নাছিলে মানে গেমটো কি হয়। পিছত তেখেতক দিছে চান্সটো বাৰু। এতিয়া ৰেচ আছে ছেকেণ্ড, এই তাতে বগা চিন দেখা পাইছেনে, তাৰ পৰা ষ্টাৰ্ট হ'ব। ষ্টাৰ্ট হৈ পেলাই আহি এইটো এই বগা চিন দুটা দিয়া আছে, তাৰ মাজত ইয়াতে টাৰ্ণিং হ'ব। ইয়াতে বাইকখন ঘূৰাই, ইয়াতে মানে ভৰি তলত থোৱাৰ পাৰ্মিশ্যনটো আছে বাৰু, সেই আগৰ গেমটোত নাছিলে। তো ইয়াতে বাইকখন ঘূৰাই, এইটো লাইনটো পাৰ হ'ব নালাগিবই, সেই লাইনটো পাৰ হৈ কিনে মাজত বাইকখন ঘূৰাই আকৌ ৰিটাৰ্ণ তাতে যাব লাগিব। এই গেমটোত আকৌ যোনে ফাৰ্ষ্ট হয়, যোনে ইয়াতে আহি বাইকখন পূৰা ঘূৰাই কেনে যেনেকুৱা 360 চাৰ্কেলটো পূৰা ঘূৰাই কেনে ডাইৰেক্ট তাতে যাব লাগে। তো যোনে যাৰ আহাটো মানে অতি সোনকালে হয়, মানে তাতে টাইমিং দিয়া আছে, সিহঁতৰ টাইমিংটো মোবাইলত মানে আছে, যাৰ সোনকালে হয় সি মানে উইনাৰ হয় এইটো গেম।
ডিসকোয়ালিফাই। এতিয়া আৰম্ভ হ'ল 3 নম্বৰ গেমটো, যোনটো মই এতিয়া দেখাই দিছিলোঁ মাত্ৰ চাৰ্কুলটোত ঘূৰি কিনে আহিব লাগে। তো এই দাদাজনে গৈছে তাতে। টোটেল ইহঁতৰ আজি 15জন ৰাইডাৰ আহিছিলে। 15জন ৰাইডাৰৰ মানে মানে এজনৰ 3টা কৰি গেম দিছে। মানে একেই গেম, কিন্তু 15জনে মানে 3টা কৰি এজনে মানে খেলিব লাগে। তো 3টা হ'লে তেখেতসকলৰ 3টাও পাৰ্টিচিপেট কৰিব লাগিব, তেতিয়াহে তেখেতসকলৰ উইনাৰ মানে ঘোষিত কৰা হ'ব, মানে কোৱা হ'ব। আৰু যদি 3টা ইহঁতে নকৰে তো সিহঁতৰ উইনাৰটো মানে নকৰে, মানে উইনাৰ নহয় সেইটো। আৰু 3টা পাৰ্টিচিপেট কৰিব লাগিবই, তেতিয়াহে তেখেতে যিকোনো এটা উইনাৰ হ'লে উইনাৰ হ'ব, নহ'লে উইনাৰ নহয়। 2টাত যদি কৰিছে, এটা যদি ফাৰ্ষ্ট আহিছে বহুত কম সময়ত, তো বাকীকেইটা কৰা নাই, তো তেতিয়া তেখেতে উইনাৰ নহয়। যিকোনো 3টাও পাৰ্টিচিপেট কৰিব লাগিব। যদি এটাত ফাৰ্ষ্ট আহিছে বা এটাত শ্ল' আহিছে, ঠিক আছে, যোনটোত আছে সেইটোৱে হ'ব, কিন্তু 3টাও পাৰ্টিচিপেট কৰিব লাগিব। ভিডিঅ'টো বাৰু বহুত দীঘল হৈ গ'ল। এডিটিং কৰি মানে শ্বুটিং কৰিছোঁ, তেওঁ মানে বহুতখিনি দীঘল হৈছে। তো বেয়া চেয়া নাপাব আৰু। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে। তো আজিলৈ বাই বাই।